তো স্বাগতম জনাইছোঁ বন্ধুসকল। আজি আমি শিকিম এয়াৰলাইন কুৰ্তি কাটিং, আৰু এইটো হ'ল কাপোৰ আৰু এইটো হ'ল পাৰি। তো যিহেতু মোৰ কাপোৰটো অলপ কম আছে, তো এই পাৰিখিনি দি ফ্ৰণ্ট ছাইডৰ যিটো হাফ বডি সেইখিনি জইন কৰি বনোৱা হ'ব। তো তাৰ কাৰণে আমি কি কৰিব লাগিব, ফাৰ্ষ্টত যিখিনি পাৰি আছে এই পাৰিখিনি জইন কৰিম। জইন কৰি পেলাই তাৰ পাছতে ফ্ৰণ্ট ছাইডৰ যিটো হাফ বডি সেইখিনি ৰেডি কৰিম। তো মেচিনত আমি কি কৰিম, পাৰিখিনি আগতে জইন কৰি লওঁ। তো এইটো মই দুটা পাৰি লৈছোঁ, আৰু এই যিবোৰ লাইনবোৰ আমি মিলাই ল'ব লাগিব ধুনীয়াকৈ। মিলাই গোটেইখিনি পাৰি আমি এটা এটা কৰি জইন কৰিম। তো এইটো আমাৰ জইন হ'ল। এতিয়া আমাৰ হাফ বডিৰ কাৰণে কাপোৰ কিমানখিনি লাগিব, কিমানখিনি দীঘল লাগিব সেইটো আমি জুখিম। তো পাৰিটো মই এনেকৈ দুজাপ কৰিলোঁ, আৰু দুজাপ কৰাৰ পাছত এনেকৈ আমাৰ পাৰিটোৰ দীঘল আহি আছে 15 ইঞ্চি। তো 15 ইঞ্চি ৰাখিম, ইয়াতে কাট কৰি দিম। তো এইটো কাট কৰি দিয়াৰ পিছত এইটো আমি জইন কৰিম। তো আমি এটা এটাকৈ গোটেইখিনি আমি এনেকৈ জইন কৰি ল'ম। তো এইটো চিলাই আমাৰ হৈ গ'ল। এইটো চাওক, আৰু এইটো হিচাপতে বাকীখিনি পাৰি আমাৰ জইন কৰি ল'ব লাগিব। তো পাৰিখিনি জইন কৰাৰ পাছত তো এইখিনি আমাৰ জইন কৰা হ'ল গোটেইখিনি। তো এনেকুৱা হৈছে। তো এনেকৈ জইন কৰি যিবোৰ সূতা আছে সূতাবোৰ আমি কৰি ইয়াৰে যিটো মিডিল পইণ্ট হ'ব, কোনটো জইনক লগাই সেই জইনটো লগাই আমি মনত ৰাখিব লাগিব। তো এইটো জইন আমাৰ মিডিল পইণ্ট, আৰু যিটো কাপোৰটোৰ আমি এনেকৈ মিডিল পইণ্ট ওলাই ল'ম। তো মিডিল পইণ্টৰ কাৰণে ইয়াতে কাট কৰি ল'ম। আৰু এই যিটো পাৰিটোৰ আমি এটা ছাইড মানে কি এই দুটা ছাইড অকণমান ৰাউণ্ড শ্বেপত আনিম, নহ'লে কি হ'ব আনমল ছাইডটো আমাৰ ডাউন হৈ থাকিব। তো এইটো কাট কৰি দিলোঁ। কাট কৰি দিয়াৰ পাছত পাৰিটোৰ যে এই পাৰিখিনিৰ যিটো মিডিল পইণ্ট আৰু কাপোৰটোৰ যিটো মিডিল পইণ্ট এইটো লগাই আমি মাজখণ্ডৰ পৰা এই কাপোৰটো চিলাই আহিম। যিটো মিডিল পইণ্ট এই মিডিল পইণ্টৰ পৰা আমি ইভাগে চিলাই আহিম। তো এইটো জইন আমাৰ হৈ গ'ল। জইন হোৱাৰ পাছত এইটো কাপোৰটো অলপমান আমি প্ৰেছ মাৰি ল'ব লাগিব, কাৰণ প্ৰেছ মাৰিলে কাপোৰটো সমান হ'ব। তো মই অলপমান প্ৰেছ মাৰি লওঁ, আৰু প্ৰেছ মৰাৰ পাছত এনেকৈ কাপোৰটো আমি দুজাপ কৰিম। ফাৰ্ষ্টত দীঘলে দুজাপ কৰিম। তাৰপিছত সেই দীঘলটো আমি এনেকৈ পঠিলাকৈ বৰাবৰকৈ সমান কৰি আৰু দুজাপ কৰিম। তো টোটেল আমাৰ 4 জাপ হ'ব কাপোৰটো এনেকৈ। আৰু যিটো তলৰ পাত সেইটো আমি অলপমান ডাঙৰ ৰাখিম, কাৰণ বেক পাৰ্টটো অলপমান ডাঙৰ ৰাখিব লাগে, তেতিয়া শ্ব'ল্ডাৰ পইণ্টটো ধুনীয়াকৈ মিলে। তো এতিয়া আমি কি কৰিম, কাটিং কৰিম। কাটিং কৰাৰ কাৰণে এইটো যিটো পুৰণা কুৰ্তি এই কুৰ্তিটোৰ হিচাপতে আমি মেজাৰমেণ্ট কৰি এই নতুন কুৰ্তিটো বনোৱা হ'ব। তো তাৰ কাৰণে আমি ফাৰ্ষ্টত কি কৰিব লাগিব, এই যিটো পুৰণা কুৰ্তি আছে এই কুৰ্তিটোৰ দীঘল কিমান আছে সেইটো আমি চাব লাগিব। তো ইয়াতে শ্ব'ল্ডাৰৰ পৰা পুৰা যিটো দীঘল আছে দীঘলটো আমি মেজাৰমেণ্ট কৰি ল'ম। তো 48 কুৰ্তিটোৰ দীঘল আছে। তো আমি ইয়াতে ছাইডত লিখি ল'ম 48 লেন্থ। এতিয়া আমি জুখিম শ্ব'ল্ডাৰটো আমাৰ কিমান আছে। শ্ব'ল্ডাৰ আছে 13 ইঞ্চি। তো ইয়াতো আমি 13 ইঞ্চি শ্ব'ল্ডাৰ লিখি ল'ম। আৰু আপোনালোকে মনত ৰাখিব কোনটো কি লিখে, নহ'লে উল্টা পুল্টা হৈ যাব। আৰু বডিটো আছে 19 ইঞ্চি, 19 দুগুণ 38 ইঞ্চি, 38 আমাৰ টোটেল বডি হ'ব। 38 বডি। আৰু ৱেষ্টটো আছে 18 ইঞ্চি, 18 দুগুণ 34 হ'ব। তো 34 আমি ইয়াতে লিখি ল'ম। আৰু যিটো নেক ডিপ সেইটো আমি শ্ব'ল্ডাৰৰ পৰাই ধৰিম টোটেল কিমান আছে। তো টোটেল নেক ডিপটো আমাৰ 7 ইঞ্চি আছে। আৰু যিটো কলাৰ হয় কলাৰটো আমি জুখি ল'ম কেই ইঞ্চি কলাৰ আছে। তো কলাৰটো আছে 15 ইঞ্চি, 15.5 ইঞ্চি। তো যিটো পুৰণা কুৰ্তি সেইটো আমাৰ মেজাৰমেণ্ট হ'ল। এতিয়া এই নতুনকৈ এইটো কাটিং কৰাৰ কাৰণে আমি ইয়াতে কেইটামান মাৰ্জিন আৰু যিখিনি মেজাৰমেণ্ট আমি ল'লোঁ সেই মেজাৰমেণ্টখিনি আমি ইয়াতে
মিলাব লাগিব। তো তাৰ কাৰণে ফাৰ্ষ্টত আমি দীঘল জুখিব লাগিব। দীঘলটো মোৰ তো এইটো দীঘল আহি আছে মোৰ 44 আৰু যেটো পুৰাণাটো আছিল 48। তো 4 ইঞ্চি দীঘল কম হৈ আছে, তথাপি কোনো কথা নাই, কাৰণ কিয় কাপোৰত যিমানখিনি হয় সিমানখিনি আমি মেকআপ কৰিম। তো ওপৰত এইটো ফাৰ্ষ্টত মাৰ্জিন কৰিম, আৰু এই যেটো ওপৰৰ মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা আমি 6 ইঞ্চি আনমোল ৰাখিম। আনমোলৰ কাৰণে 6 ইঞ্চিত মাৰ্জিন কৰিম, আৰু যেটো ৱেষ্টৰ কাৰণে আমি 14 ইঞ্চিত মাৰ্জিন কৰিম, যেটো আমাৰ জইন আছে। তো এতিয়া আমি স্কেলেদি এইকেইটা মাৰ্জিন চিধা কৰি ল'ম। তো মাৰ্ক এটা হোৱাৰ পাছত ফাৰ্ষ্টত আমি কি কৰিম, শোল্ডাৰ জুখিম। শোল্ডাৰ ৰাখিম আমি 13 ইঞ্চি। এইটো 13 ইঞ্চি শোল্ডাৰৰ মাৰ্জিন গ'ল। আৰু চেষ্ট আছিল আমাৰ 38। 38টো 4 ভাগ কৰি আমাৰ কিমান হয় সেইটো হিচাপত ৰাখিম আমি। তো এইটো আমাৰ 9.5ত মাৰ্জিন গ'ল। আৰু ৱেষ্ট আছিল 36। 36টো আমি 4 ভাগ কৰিম। 4 ভাগ কৰি যেটো আমাৰ কিমান হ'ব, 9 ইঞ্চি আহিব ৱেষ্ট। তো ৱেষ্টৰ কাৰণে আমি 9 ইঞ্চিত দিলোঁ। আৰু যেটো তলৰ যিখিনি ঘেৰ গোটেইখিনি ৰাখিম, কাৰণ কিয় তলত আমি অলপ কম নকৰোঁ, যিখিনি কাপোৰত বহল হয় গোটেইখিনি দিম। আৰু হিপছৰ কাৰণেও আমি এটা মাৰ্জিন ল'ম, যেটো আমি শোল্ডাৰ পইণ্টৰ পৰা 22 ইঞ্চি তলত এটা মাৰ্জিন লগাম। এইটো হ'ল আমাৰ হিপছৰ কাৰণে। তো মাৰ্জিন কেইটা হ'ল। এতিয়া আমি কি কৰিম, মেজাৰমেণ্টখিনি হোৱাৰ পাছত স্কেলেদি এনেকৈ আমি মাৰ্জিন কেইটা উঠাই ল'ম। তো মাৰ্জিনখিনি আমাৰ ক্লিয়াৰ হ'ল। এতিয়া আমি কাটিংখিনি কৰিম। তো কাটিংখিনি হোৱাৰ পাছত এতিয়া ফ্ৰণ্ট চাইডটো আমি চাম দেখাত কেনেকুৱা লাগিছে। তো চাওক, এইটো মোৰ গল আৰু গোটেইখিনি কাটা হ'ল। আৰু ইয়াতে অলপমান ফলা হ'ব, ফ্ৰণ্ট চাইড অপেন হ'ব। তো যেটো চিলাই আছে এই চিলাইটো আমি অকণমান খুলি দিম, এইটো চিলাইৰ টাইমত। তো ইয়াতে লাইলিং ব্যৱহাৰ কৰিম, আৰু লাইলিং অলপমান দিব লাগিব, নহ'লে কি হ'ব, এই কাপোৰটো বেয়া হৈ যাব, পিন্ধাতে অলপমান বহুত অসুবিধা পাব। সেইটোৰ কাৰণে ইয়াতে যিকোনো লাইলিং অলপমান ব্যৱহাৰ কৰিম। তো এতিয়া মেচিনত যাওঁ, যিহেতু আমাৰ এইটো কাটিং গোটেইখিনি ক্লিয়াৰ হ'ল। তো মেচিনত আপোনালোকক দেখাম এতিয়া এই ফ্ৰকটো কেনেকৈ চিলাই কৰা হয়। তো মই মেচিনত আহিলোঁ, আৰু এইখিনি মোৰ লাইলিং, আৰু এই লাইলিংখিনি ইয়াতে দিম। তো এই হাফ বডি হিচাপতে লাইলিংখিনি হয়তো অলপমান জইন কৰিব লাগিব, বা হয়তো কৰিব লাগিব, ফিনিচিং কৰি লাইলিংখিনি ফিটিং কৰিম। আৰু এই লাইলিংটো আমি উল্টা ছাইডত ধৰিম, কাৰণ কিয় তেতিয়া যেটো আমাৰ হাফ বডিৰ যেটো জইন, সেই জইনটো আমাৰ ভিতৰত পৰি থাকিব। ভিতৰত পৰি থাকিলে কি হ'ব, আমি হয়তো ইণ্টাৰলক মাৰাৰ কোনো প্ৰয়োজন নাই। এইটো চাওক এনেকুৱা হৈছে। আৰু ইয়াৰে ওপৰেদি আৰু এটা মিহি চিলাই মাৰি দিম, যেটোক আমি নৰ্মেলি চাপ চিলাই বুলি কওঁ। তো এনেকৈ চাপ চিলাইটো আমাৰ গোটেইখিনি মাৰা হৈ গ'ল। এতিয়া আমি কি কৰিম, এই কাপোৰখিনি যেটো গলটো আছে, গলৰ ইয়াতে অলপমান যিখিনি আমি অপেন ৰাখাৰ কথা আছিল, তো সেইখিনি আমি অপেন ৰাখিম। তো ইয়াতে আমি 4 ইঞ্চিমান অপেন ৰাখিম। তো চিলাইটো অলপমান খুলি লওঁ মই। এতিয়া মই জুখি ল'ম যে কিমানখিনি আমাক ৰাখিব লাগিব। তো মই যেটো আগতে কৈছোঁ যে এইটো 4 ইঞ্চি অপেন ৰাখিব লাগিব। তো এই 4 ইঞ্চিৰ পৰা আমি, তো আৰু যাতে চিলাইটো খুলকি নাযায়, তো তাৰে কাৰণে 4 ইঞ্চি ডাউনৰ পৰা এইটো আকৌ এটা আমি চিলাই মাৰি দিম ইয়াতে।
তো এই চিলাইটো মাৰিলোঁ মানে কি এই যিটো অপেন ৰাখিলোঁ তাৰ পৰা আমাৰ তল পেনে নামি নাহে। তো এতিয়া আমি কি কৰিম, যিটো লাইলিংখিনি ফিটিং কৰি লওঁ। তো যিখিনি লাইলিংখিনিও আমাৰ চিলাই হৈ গ'ল। এতিয়া অলপমান আমি ছাইডৰ এইবোৰ কাট কৰি দিম, আৰু কাট কৰাৰ পিছত এনেকুৱা হ'ল। তো ইয়াতে যিখিনি আমি অপেন ৰাখিছিলোঁ, তো সেইখিনিতে লাইলিংটো অলপমান আমি কাট কৰি দিম। কাট কৰি সেইখিনি গলখিনিও আমি চিলাই মাৰিম, আৰু এনেকুৱাকৈ গোটেই পৰ্যায় এই কুৰ্তিটো চিলোৱা হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইটো হ'ল মোৰ কলাৰৰ কাৰণে পেষ্টিং, আৰু ইয়াৰ মই গোটেইখিনি এই ভিডিঅ'টোত দেখুওৱা নাই, কাৰণ বহুত ডাঙৰ হ'ব। মই এক্সট্ৰাকৈ ভিডিঅ' এটা বনাইছোঁ। তো আপোনালোকে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰাই কলাৰটো কেনেকৈ কাটিছোঁ আপোনালোকে চাই ল'ব পাৰিব। তো কুৰ্তিটো মোৰ চিলাই হৈ গ'ল, আৰু এই পাৰিখিনি মই চিলাইত দেখুওৱা নাই, কাৰণ কিয় মই পিছত লগাই দিলোঁ। তো এইটো অলপমান প্ৰেছ মাৰোঁ। প্ৰেছ মৰাৰ পাছত তো চাওক কুৰ্তিটো দেখাত কেনেকুৱা লাগিছে। তো সেইটো হ'ল। এতিয়া আমি চাওঁ পিন্ধাৰ পাছত কুৰ্তিটো কেনেকুৱা লাগে। তো এইটো পিন্ধোৱা গৈছে, আৰু চাওক ধুনীয়াকৈ চবখিনি মিলিছে। যিটো পাৰিখিনি আমি ওপৰত লগাইছোঁ, তো এনেকৈ পাৰিখিনি ওপৰত লগাইছোঁ।
তো এই ভিডিঅ'টো কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।